হ'ল মনটো যে ইমান বেয়া কৰি আছ কিবা বেমাৰ চেমাৰ হৈছে নেকি গাটো ঠিক নাই নেকি তোৰ মা একো নাই হোৱা দাদাহঁতে ফোন মাৰিছিলে আহি আছে হেনো আৰু কি কৈছে জানো সিহঁতে বোলে ছোৱালী চালে বিয়া পাতিব ইমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ কাইলৈ বিয়া পাতিবই বোলে সিহঁতক ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ এতিয়া বিয়া পাতা আগদিনা মায়ে কৈছে ইমান মনটো বেয়া লাগিছে মই নহয় মোৰ সিহঁতৰ পৰা যে মই এইবিলাক আশা কৰা নাছিলোঁ ভাবিছিলোঁ মোক আগতীয়াকৈ কথাটো জনাব নাই এতিয়া বোলে মই কৈছোঁ কৈ ছোৱালী কি ছোৱালী বুলি সুধিছোঁ তোৰ পিছত গম পাবি নহয় বুলি কৈছে কিয় ইমান অহংকাৰী হ'ল বাৰু ইমান কষ্টৰে তুলি তালিয়ে চাকৰি পোৱাৰ যোগ্য কৰিলোঁ এতিয়া মাকৰ কথা গুৰুত্ব নিদিয়া হৈছে সিহঁতকেইটা ৱাও এইটো দেখোন বৰ ভাল কথা মা এইটো কিনো মন বেয়া কৰিবলগীয়া কথানো ভালহে কথা দুটা দাদা একেলগতে বিয়া মই যে বহুত ধুনীয়া ড্ৰেছ পিন্ধিম আৰু দাদাহঁতেতো এতিয়া চাকৰিও পালে আমাৰ দাদাহঁতে বিয়াখন বহুত ধুমধামেৰে পাতিব চাগে গাঁওখনৰ ভিতৰত চবতকৈ ভাল ধুনীয়া বিয়া আমাৰ দাদাহঁতৰে হ'ব মোৰ মনটো যে ইমান ভাল লাগিছে মই বহুত ধুনীয়া ড্ৰেছ পিন্ধিম কাইলৈ দাদাহঁতৰ লগত বিয়া বজাৰ কৰিবলৈ যাওঁতে ময়ো যাম ময়ো ধুনীয়াকৈ লেহেংগা এযোৰ কিনি ল'ম মা সেইটো কথা নহয় মাজনী যিমান যি ক'লেও মাকজনীক কমেও এমাহমানৰ 1.5 মাহ আগতে জনাব লাগিছিল সি আজিহে কৈছে কাইলৈ বিয়া পাতিবই তইনো ক'তনো বজাৰ চজাৰ কৰিবলৈ যাবলৈ সময় পাবিনো কাইলৈ বিয়া পাতি আনিবই আৰু ঘৰত নেপাতে নহয় কিবা ভৱন নে কি কয় যে সেনেকুৱাত পাতিব বোলে বিয়া ইয়াত নেপাতে তই আশা কৰি লাভ নাই মাজনী কি ঘৰত বিয়া নাপাতে মই ভাবিছিলোঁ বেলেগকৈ পাৰ্টি দিয়া নিচিনা আমাৰ ঘৰতো বিয়া হ'ব বুলি ভাবিছিলোঁ কিন্তু কেলৈ এনেকুৱা কৰিছে সিহঁতে মা বৌকেইজনী বা কেনেকুৱা ক'ৰ পৰা বা আনিব সিহঁতে যোনটো অফিচত কাম কৰে যে চাকৰি কৰে সেই অফিচটোৰ মালিকৰ দুজনী ছোৱালী আছে বোলে সেই দুটাৰ ছোৱালীজনীৰ লগতে প্ৰেমত পৰিছে বোলে তোৰ ককাৰে হেতি আৰু দাদাতে বিয়া পাতি মেলি কাইলৈ ছোৱালী ঘৰলৈ আনিব আৰু যাবগৈ বোলে ইয়াত নাথাকে নহয় কি মানে ঘৰ যোৱাই সোমাই থাকিব নেকি দাদাহেঁতি কেলে এনেকুৱা কৰিছে বা আমি দুজনী গাঁৱত অকলে থাকোঁ আহি মেলিতো খবৰ এটা নলয়ে এতিয়াতো আৰুৱে খবৰ নল'ব যেতিয়া বিয়া পতাৰ পিছত কেলে তেনেকুৱা কৰিছে দাদাহেঁতি জানেচোন ইমান কষ্টৰে তুমি আমাক ডাঙৰ দীঘল কৰিলা আই মোৰো বয়স হৈছে তোৰ কাৰণে চিন্তা হৈছে মোৰ সিহঁতৰ ককায়েককেইটা যিমান যি ক'লেও সৰু সুৰা হ'লেও চাকৰি এটা কৰে এতিয়া বিয়া চিয়া হেৰি কৰিব তোকে একো গতিত লগাই ল'ব নোৱাৰাকৈ মৰিলে মানে কি অৱস্থা হ'ব বাৰু তোৰ ভাবিলে যে বুকুখন বৰ বেয়াকৈ বিষায় মোৰ হ'ব দিয়া মোৰ কথাটো কি চিন্তা কৰিব লাগেনো দাদাহঁতে চাকৰি কৰেইচোন মইনো কিনো দাদাহঁতে চাকৰি কৰে মাহে মাহে মোক পইচা দিবইচোন কিনো টেনশ্যন কি যে টেনশ্যন লৈ থকা নহয় তুমি হ'ব দে যাচোন চাহ এটোপাকে বনাই আনগে চাহ খাওঁ খাওঁৱে লাগিছে মোৰ হ'ব দে চাহ একাপকে বনাই আনোগে মই যে ইহঁতকেইটাৰ ঘৰটো যে এনেকুৱা বাঁহৰ কেঁচা বুলি সপোনতো ভবা নাছিলোঁ দেই এতিয়া ইয়ালৈ বিয়া হৈ অহাৰ পিছতহে দেখিছোঁ আৰু আমাৰ বাঁহৰ হওক ভঙা হওক চিঙা হওক কি মতলব ন আজিনো আমি জানিছোন ন ইহঁতকেইটা আমাৰ ঘৰত ঘৰ যোৱাহে সোমাই থাকিব আমাৰ দেউতাই ইহঁতৰ লগত সেইকাৰণেহে বিয়া পতাই দিছে ঘৰ যোৱা হৈ থাকিবলৈ আমাৰ ঘৰত ল'ৰা নাই যে ইহঁতে মতলবটো বুজিয়ে নাপালে নামতহে আমি ইহঁতৰ লগত বিয়া হৈছোঁ ইহঁতৰ এই গাঁৱৰ সম্পত্তিখিনি বিক্ৰী কৰি নহয় আমি চহৰলৈ এনি ফুটি দিম পুহিনো কেইদিন জীয়াই থাকিব এই ননদজনীনো বিয়াই হৈ যাবগৈ হয় নাই যি হ'ল ভালেই হ'ল পাপাৰ বিজনেছকেইটা ইহঁতে চম্ভালিব পাৰিব আমি আৰু দিনভৰ ৰাতভৰ পাৰ্টি কৰিব পাৰিম হয় নাই ইহঁতকেইটাতো আমাক বাধা দিব নোৱাৰিব ঘৰ যোৱাই সোমাই থাকিব যেতিয়া আৰু আমি যে যোৱাৰ আগতে আৰু 2 দিনমানৰ পিছত আহি কিনে ইয়াৰ গাঁৱৰ মাটিখিনি আমাৰ নামত কৰি ল'ম মানে সময় সুবিধা হওঁতে মানে চব কামবিলাক কৰি ক্লিয়াৰ কৰি থ'ব লাগে বুঢ়ীজনী যদি পটককৈ টপকি যায় তেনেহ'লে আমাৰ সম্পত্তিখিনি আমাৰ নামত কৰিবলৈ মানে বহুত প্ৰব্লেম হৈ যাব হয় নাই সেইকাৰণে আগতীয়াকৈ আমি সম্পত্তিখিনি আমাৰ নিজৰ নামত কৰি ল'ব লাগিব বোৱাৰী তোমালোক কিজনী ইয়াত আছা মইনো ক'তনো আছা বুলি ইমান বিচাৰি ফুৰিছোঁ আৰু গাঁৱৰ পৰা আমাৰ লগৰ কেইজনীমান আহিব তোমালোকক চাবলৈ উৰণিখন লৈ থৈ দিয়া আৰু চাহ তাহ দিবা দেই কি আপুনি কি কৈছে আমি এতিয়া গাঁৱৰ আপোনাৰ ফ্ৰেণ্ড আহে কি আহে মানে আমি চাহ দি ফুৰিম নেকি আৰু উৰণিখন আমি ল'ব নোৱাৰোঁ আমাৰ চুলি বেয়া হৈ যাব ভণ্টিটো একেবাৰে ৰ'দত একেবাৰে গৰমত থাকিব নোৱাৰি একেবাৰে টুপি পিন্ধি থাকিবলগীয়া আছে ভাগ্য ভাল যে টুপিটো লৈ আহিলে নহ'লে আমাৰ স্কিনবিলাক একেবাৰে কলা কলা হৈ গ'লহেঁতেন নোৱাৰোঁ কোনোবা মানুহ আহিলে আপুনি দি দিব চাহ তাহ আমি নোৱাৰোঁ দিবলৈ আমি আজি যামগে আপুনি নেভাবিব যে আমি গোটেই জীৱনে গাঁৱতে একেবাৰে চাই মৰিম বুলি বুজিলে নহয় তুমি এতিয়া জানেই আপুনি আৰু আলহী চালহী আহিলে আমাক দেখি নাপায় আৰু আমি এতিয়া চহৰলৈ যাম এনেকুৱা পৰিৱেশত মানে থাকিবলৈ অকণমান প্ৰব্লেম হয় মানে আমাৰ সেইকাৰণে যামেই আমি আৰু এখেতে আহি আছে চহৰৰ পৰা কালি আমাক থৈ মেলি গ'ল নহয় আজি আহি আছে ইহঁত দুটাও আহি আছে আৰু আমাক লৈ মেলি যাবগৈ বৌ তোমালোকক ইমান ধুনীয়া লাগিছে আৰু এডাল সোণৰ নেকলেছ পিন্ধিছানে তোমালোকে ইমান ধুনীয়া আৰু শুনা না আজি গাঁওফালে ফুৰিবলৈ যাম দেই তোমালোকৰ গাঁওখন দেখুৱাম ধুনীয়াকৈ গাঁওখন যে বহুত ধুনীয়া তোমালোকে বৰ ভাল পাবা গ'লে মানে গাঁওখন ফুৰিম আমি 3জনীয়ে দেই আজি বৌ হয় আমি সোণৰ নেকলেছে পিন্ধিছোঁ আৰু আমি তোমালোকৰ নিচিনাই 10 টকীয়া 20 টকীয়া বজাৰত পোৱা বস্তু নিপিন্ধো নহয় ভাগ্যক্ৰমে গাঁৱলৈ বিয়া হ'লোঁ কিন্তু আমি গাঁৱত নাথাকোঁ আৰু গাঁৱৰ পৰিৱেশটো ফুৰোৱাৰ কথা ক'ব নালাগে আমি জানো বোকা পানী আমাৰ গাত নলগাওঁ বুজিলা নহয় আমি নোৱাৰোঁ থাকিবলৈ ইয়াত আৰু আমি ইয়াত যামেই চহৰলৈ ভণ্টি তুমি চিন্তা কৰিব নালাগে আমাৰ গাঁৱৰ পৰিৱেশটো ফুৰা আমুকটো ফুৰা আমি 3জনীয়ে ফুৰিম বুলি ক'ব নালাগে আমি ফুৰোঁ আমি তোমাৰ যদি ফুৰিবলৈ মন আছে নহয় তুমি নিজে গৈ ফুৰি আহিব পাৰা আমাক ফুৰাবলৈ লৈ যায় বোৱাৰী তোমালোকে ভণ্টিয়ে কেনেকৈ কৈছা যে বেচেৰীজনী তোমালোকে
আহিছা ককাইক খেতি বিয়া পাতিলে বুলি গম পাই তাৰ ফূৰ্তিত একেবাৰে থাকিব পৰা নাই তোমালোকৰ বিয়াৰ পাৰ্টিত একদম কি কাপোৰ পিন্ধিম বুলি কিমান যে ফূৰ্তি পাইছিলে কিন্তু তোমালোকে মনে মনে ভৱনত না সিহঁতে বিয়া পাতি লৈ আহিলা আমাক লৈও নগ'ল বাবাহঁতি সেইকাৰণে ভণ্টিয়ে ভাবিছে তোমালোকৰ গাঁওখন ফুৰাই আনো বুলি ভাবিছে মানুহবোৰৰ লগত চিনাকি কৰাই দিয়া হোৱা নাই বুলি সেইকাৰণে ভাবিয়ে কথাটো কৈছে তোমালোকে যে সেনেকৈ কৈ দিলা একো নাই মা বহুতে এনেই কৈছে সেনেকৈ ধেমালিকে কৈছে ইহঁতি আপোনালোকক বিয়ালে তালৈ ভৱনলৈ চহৰলৈ লৈ যাম বুলি কৈছিলে কিন্তু ময়ে নালাগে বুলি ক'লোঁ দৰকাৰ নাই নহয় কিয়নো পুতেৰৰ বিয়া চাব লাগিছে সেইটো আমি গোটেইকেইটাই আমি মানে সিটো ভাল পাওঁ সিহঁতে বস্ত আৰু আপোনালোককনো নি মেলি তাত কি কৰিব আপোনালোকে আৰু গাঁৱলীয়া মানুহ তাত এইটো কি হয় বুলি সুধি থাকিব ন উত্তৰটো দি থাকিব নোৱাৰে লাজ পোৱাৰ অকণমান ইজ্জতৰ কথা আছে ন মানুহ এজনী কোন হয় আমুকৰ মা আকৌ বুলি ক'বলৈ জোৱাই আমাৰ জোৱাই মাক আকৌ বুলি ক'বলৈ মা দেউতাতে চিনাকি দিবলৈ অকণমান লাজ পাব সেইকাৰণে মই নালাগে বুলি ক'লোঁ ইহঁতে আৰু মানি ল'লে আমাক ইমানেই ভাল পায় যে ইহঁতে আমি যি কওঁ তাকে ভাল পায় মানে আমি উৎকলে উঠিব আৰু বকলে বহিব নেমাতিলে নাই আৰু কি কৰিমনো এতিয়া নেমাতিলে আৰু কি ক'বা গাঁৱতে সৰুৰে পৰা ডাঙৰ দীঘল হোৱা যে কিছুমানে গাঁৱৰ অভ্যাসবিলাক মানে এৰিবই নোৱাৰোঁ আৰু হ'ব দিয়া ভিতৰলৈকে আহা মই ভাত বনালোৱে ভাত অকণমান খাই খোৱা আমি ভাত চাত নেখাওঁ আমি আজি লঘু নিছোঁ পাই ইয়াত যে ভাত চাত খাব নোৱাৰোঁ এনেকুৱা পৰিৱেশত মই গৈ কিনে ঘৰতে খামগৈ মাক একেবাৰে চিকেন বনাই থ'ব দিছোঁ মা এতিয়া বিয়া হোৱাৰ পিছত আমাক দেখাই নাই নহয় সেই মাক বনাই থ'ব দিছোঁ মায়ে ঘৰতে খাবি বুলি কৈছে তাত একো এটা বস্তু মুখত নিদিবি বুলি কৈছে পানী বটল কিনি আনিছিলোঁ পানী বটলো শেষ হ'ল নহয় বা তোৰ লগত আছে নেকি এটা বটল ইমান পানী পিয়া লাগিছে ইয়াৰ পানীখিনি খাবলৈ খিনিয়ে লাগিছে মোৰ আছে বল গাড়ীতে বহি থাকে বল ইহঁতকেইটা আহিবলৈ হ'লেই আহি পালে মানে যামগৈ আৰু ইয়াত থাকিবলৈ নোৱাৰোঁ পানী নোখাই কিনে মৰিব নোৱাৰোঁ নহয় তাত বল আমি যাওঁ আৰু আহি নাথাকোঁ আৰু পাৰিলে আপোনালোকে যাব কেতিয়াবা আৰু ইহঁতে আপোনালোকক লৈ যোৱাৰ কথা কৈ আছে নাযাওঁ বুলি ক'ব দেই নোৱাৰোঁ দেই আপোনালোকক আপডাল কৰি থাকিবলৈ কিন্তু জোৰ জবজ কৰিলে ওলাই ল'ব পাৰোঁ 2 মাহ থাকি কিনে আহি পেলাব মাজনী মই ভবাৰ কথাষাৰে হ'ল জানিছ মই গম পাইছিলোঁ বাবাহঁতে যে এনেকুৱা ছোৱালীয়ে পচন্দ কৰিছে বুলি মই সেইকাৰণে আগতীয়াকৈ জানিব নিদিলে মোক মই গম পাই জানে যে মই নহ'ব বুলি ক'ম বুলি সেইকাৰণে মোক বিহেঁতৰ বিয়াখনলৈও খাবলৈও নেমাতিলে মোক মাজনী কি দেখিছোঁ মোক কেনেকুৱা বৌ পালি বাৰু তই কেনেকুৱা বোৱাৰী পালোঁ মই ইহঁতে যে বুঢ়ী বয়সত চাব আশা কৰিব নোৱাৰি দেখিছ নহয় তোক সেইকাৰণে কৈছিলোঁ মই নিজে চাকৰি এটা বিচাৰ নেমানা নহয় এতিয়া পঢ়ি শুনি থৈছ চাকৰি কিবা কিবি ওলালে এপ্লাই কৰিবি নহ'লে নহ'ব ইহঁতৰ আশাত তোক মই থ'ব নোৱাৰোঁ কেনেকুৱা এখন কৰিছে চা বিয়া হৈ নতুনকৈ বিয়া হৈ আহিছে তথাপিও চা ন ছোৱালী গুণে নাই ইহঁতকেইজনীৰ গাত কি হ'ল মা তহঁতকেইজনী যে ৰেডি নাই হোৱা মই কৈ থৈছিলোঁচোন কালি ইহঁতকেইজনী ক'ব দিছিলোঁ নহয় ইহঁতকেইজনী গাড়ীত বহি আছেগৈ তহঁতকেইজনী এতিয়ালৈকে ৰেডি হোৱা নাই যে ভণ্টি ৰেডি হোৱা আকৌ আজিৰ পৰা গাঁৱত থাকিব নালাগে চহৰত আমি ডাঙৰ ঘৰ এটা লৈছোঁ তাতে চবে মিলি জুলি থাকিম জলদি কৰ দেই বহুত দেৰি হৈ গৈছে আৰু অফিচলৈ যাব লাগে বহুত কাম আছে এইকেইদিন কাম কৰিবই পৰা নাই নহয় ভণ্টি যদিও লাগে যোৱা কাপোৰ কানি পেকিং কৰি থৈ দিব লাগে আগতীয়াকৈ মানে একদম মানে চিৰিয়াছ নহয় মানুহখিনি দেই সেইকাৰণে মোক খং উঠে জলদি ওলাগে যা চহৰত ঘৰো কিনিলি আৰু মাৰক এতিয়া জনাইছোঁ তহঁতকেইটা যে কিয় এনেকুৱা সলনি হৈ গৈছে নহয় মই সপোনতো ভাবিব পৰা নাছিলোঁ তহঁতকেইটাই যে মোক এনেকুৱা অৱস্থা কৰিবি বুলি নোকোৱা নেমেলাকৈ এদিনৰ আগত মই বিয়া পাতিম বুলি কৰি বিয়া পাতি আনিবি দুজনী বোৱাৰী ঘৰ সোমোৱালিহি এতিয়া কৈছ ঘৰ কিনিছ বল বুলি কৈছ ইমান ঘপককৈ যাব পাৰে নেকি যাওঁ বুলি ক'লে তোক ক'লে মানে আকৌ পইচা পাতি ঘৰ কিনি কেলে খৰচ কৰিব লাগে ভাড়া ৰুমতে থাকচোন দুদিনমান বুলি কওঁ সেনেকৈ কওঁ কাৰণে তোক একোৱে নজনাওঁ এনেই পইচা পাতি খৰচ কেলেনো কৰ বুলি কওঁ কাৰণে নকওঁ এতিয়া আমি বিয়া পাতিম বুলি আগতীয়াকৈ কোৱাহেঁতেন ৰখচোন হেৰি কি ক'বি দুদিনমান ৰখ এমাহমান ৰখ কওঁতে এবছৰ 2 বছৰ পাৰ হৈ গ'লহেঁতেন সেইকাৰণেহে জনোৱা নাছিলোঁ আৰু সোনকালে ওলাই লগে যা এতিয়া থাকিব নালাগে আৰু চহৰতে বলিয়াতনো দুজনী অকলে কি কৰিবি তাৰ নিজৰ ঘৰ কিনিলোঁ যেতিয়া চিন্তা নাই আৰু ভণ্টি যা কাপোৰ কানি পেকিং কৰকে জলদি 10 মিনিটত কাপোৰ কানি পেকিং কৰি মেলি লৈ আন মাৰ কাপোৰ আৰু তোৰ কাপোৰ পেকিং কৰি ল মা বল গাড়ীতে বহিবগে হ'ব ৰ আমি নহয় চহৰলৈ গৈ মেলি কি কৰিমনো চহৰত এতিয়া একো চহৰৰ হাল তালো ভালকৈ নাজানো কিনো কৰিম বাদ দে আমি গাঁৱতে থাকোঁ দে চহৰলৈ নাযাওঁ আৰু 2 দিনমান থাকিবি আৰু আহি পেলাবি আকৌ গোটেই জীৱনৰ কাৰণে মাতা নাই নহয় 2 দিনমান থকাকৈ আহি পেলাবি আৰু বল এতিয়া ওলাই ল আৰু 2 দিনমানৰ কাৰণে সিহঁতক যাব পাৰিবি নহয় তই হ'ব দে 2 দিনমান থাকিয়ে ভনীয়েৰে আৰু মই আহি পেলাম দে বেছি দিন থাকিব নোৱাৰোঁ ন ঘৰটো অকলে এৰিব নোৱাৰোঁ মা আমি ঘৰলৈকে যাওঁ নেকি ইয়াত থাকি মোৰ বৰ ভাল লগা নাই বৰহঁতৰ ব্যৱহাৰ পাতিও বৰ ভাল পোৱা নাই মই কিবাকে কয় কথাবিলাক মোক যে চাকৰি নিচিনা ব্যৱহাৰ কৰে নিচিনা লাগে মা আমি যাওঁগৈ বল গাঁৱতে ঠিক আছে দাদাহঁতেও অকণমান স্বভাৱ সলনি হৈছে মা দাদাহঁতেও আমাক ভণ্টি বুলি বা মা বুলি তোক সন্মান নকৰা হৈছে আমি গাঁৱতে কিবা কৰি হ'লেও খাম বল মা ইয়াত নাথাকোঁ আৰু তাকেহে ময়ো তাকে ভাবিছোঁ যাওঁগৈ নেকি বুলিয়ে ভাবিছোঁ মোৰ বৰ ভাল দেখা নাই বোৱাৰীকেইজনী আছে মোক সন্মানেই নকৰে মাক বুলি বিয়নী আহিলে হৈছে ইমান যে মোক ইনচাল্ট দি কথাবিলাক কয় মানুহ বুলি গণ্যই নকৰেচোন দুখীয়া ঘৰৰ হ'লেও কি হ'ব সন্মান বোলা বস্তুটো আমাৰো আছে নহয় দুখীয়া হ'লো বুলিকে কেনেকৈ যে কয় সেইদিনাখন বিয়নীয়ে কি কৈছে জানো মাজনী
মোক যে তাৰ চেণ্ডেলযোৰ চফা কৰিব দিছে নাহোঁতে বোকাত গছকি পালে বোলে চেণ্ডেলযোৰ চফা কৰ বিয়নী বুলি কৈছে মোক যে ঐ চেণ্ডেলযোৰ চফা কৰ বুলি কৈছে ইমান দমত মোৰ যে মনটো ইমান বেয়া লাগিলে নহয় মোৰ ঘৰলৈ যাওঁ নিচিনা লাগিছে ব'ল ঘৰলৈকে যাওঁ আজি কাপোৰ কানি কি আনিছিলি ভৰাই ল'বি যামগৈ আজি ঘৰলৈ কি হ'ল তহঁতকেইজনী কি মেল পাতি আছ বৰ একেবাৰে ৰাতিপুৱাৰ পৰা গধূলি মাক জীয়েকে কি কথা পাতে আৰু এই ভগৱান আচৰিত পাইছোঁ মই তহঁতক দে ৰাতিপুৱাৰ পৰা গধূলি এটা কাম নকৰাকৈ অকল বহি বহি খোৱাই কাম আৰু তহঁতৰ এনেকুৱা খং উঠি যায় নহয় আমাৰ ঘৰৰ চাকৰণীজনী হ'ব লাগিছিলে এনেকুৱা চুলিত ধৰি বাহিৰ কৰি দিলোহেঁতেন আৰু শুন আজিৰ পৰা মই কাম কৰা মানুহজনীক অহা বন্ধ কৰি দিছোঁ তহঁতি কৰিবি ঘৰৰ কামবিলাক দুজনী মাক জীয়েকে এনেই থকাত কাটি ঘৰৰ কামবিলাক কৰি থাকিবি নহয় বৌ বেলেগ একো কৰি থকা নাই মায়ে মই ঘৰলৈ যোৱা কথা পাতি আছোঁ ঘৰলৈ আমি যামগৈ বুলি ভাবিছোঁ কি তহঁতি আৰু ঘৰলৈ কেলৈ যাব লাগিছে কাম কৰা মানুহজনী নাহিবি বুলি ক'লোঁ মই তহঁতি যদি এতিয়া ঘৰলৈ যাওঁগৈ ঘৰৰ কামবিলাক কোনে কৰিব এতিয়া আমাৰ ঘৰত কাম কৰা মানুহজনী বেলেগত কাম ল'লে চাগে এমাদিন কাম কৰি মেলি যাবি এই কাম কৰা মানুহজনীকো এতিয়া হিচাপ মিলাবলৈ অকণমান ভাল হ'ব এতিয়া কালিৰ পৰা নাহিবি বুলি কৈছোঁহে আজিৰ পৰা বেলেগত কাম ল'লে আৰু যদি আকৌ মাতো কথাটো বেয়া হৈ যাব সি এমাহমান বেলেগৰ ঘৰত কাম কৰি লওক তাৰপিছত সিহঁতকেইজনী আহিলে মানে তহঁতকেইজনী যাবি বোৱাৰী এয়া তুমি কি কৈছা আমি ইমান ডাঙৰ ঘৰৰ কামখিনিনো কেনেকৈ কৰিম বস্তু পাতি ভাঙিব বুলি ভয় লাগে এখন ঘৰত বেছিভাগ বস্তু চিচাৰে আৰু তোমালোকে জুইত নবনোৱা নহয় গেছ নে কি সেইটোতে বনোৱা আমি সেইটোত বনাবলৈ আমাৰ দুজনীৰে ভয় লাগে তহঁতৰ ভয় লাগিলে নহ'ব নহয় বনাবি সেনেকৈ ভয় লাগিলেও নমৰতে ব্লাষ্ট হৈ নাযায় মৰি নাযাওঁ জ্বলি নাযাওঁ বৰাই ইমান ভয় কৰি দেখাইছে এই জুই ধোঁৱাখনতে বনাবলৈ জানে এইবিলাক মানে য'ত ষ্টেণ্ডাৰ্ড বস্তুবিলাকত মানে একেবাৰে ব্যৱহাৰ কৰিব নাজানে মানে এজনী খাই গাহৰিজনী হ'ব যা ঐ ভণ্টি যা ভিতৰত গৈ আমাৰ দুজনী কাৰণে স্পেচিয়েল চাহ বনাই আনগে গাখীৰ চাহ বনাই আহিবি আৰু বিস্কুট চিস্কুট অকণমান মানে ধুনীয়াকৈ দি আহিবি প্লেটখন চেনি বেদিকে আনিবি সেইদিনাখন এদিনটো আলহীক হাততে বিস্কুট দিছে লাষ্ট বিচ মানে তহঁতৰ গাঁও নহয় নহয় এখন চহৰ হয় আৰু আমি ধনী ঘৰৰ ছোৱালী আৰু বুজনি নহয় সেইকাৰণে যা চাহ বনাই আনগে অকণমান ধুনীয়াকৈ আনিবি বনাবি ৰুমলৈ লৈ আহিবি তাৰে মা বৌয়ে কিয় এনেকুৱা ব্যৱহাৰ কৰিছে আমিনো কি ভুল কৰিলোঁ বাৰু বৌয়ে যে আমাক এনেকৈ কৈছে মা নেজানো পাই বাবাহঁতে এইবিলাক দেখিছে নে নেদেখি নাই দেখা নে দেখিও অন্ধ হৈছে নে ধৰিবই পৰা নাই এনেই তুলি তালি দুটাকে ল'ৰা ডাঙৰ দীঘল কৰিলোঁ বিয়া পতা বুঢ়ী দেহত মোক ইহঁতকেইটাই চাব বুলি ভাবিছিলোঁ তহঁতক এঘৰলৈ উলিয়াই দিম বুলি ভাবিছিলোঁ এতিয়া যি দেখিছোঁ উল্টাখনে হৈছে বুঢ়ী দেহত তই মোৰ সাৰথি হবিগে ইহঁতকেইটাক একো আশা কৰিব নোৱাৰি আৰু মাজনী যা বৌৰাহঁতক চাহ দুকাপ বনাগে আমি পিছবেলা মানলৈ যামগৈ আৰু হ'ব মা ছোৱালীজনীলেহে বেয়া লাগিছে মোৰ ভৱিষ্যতটো যে কি হ'ব মই যদি ঘপককৈ মৰি যাওঁ মাজনীৰ কি হ'ব বাৰু মাজনী ইহঁতকেইজনীৰ লগত থাকিব পাৰিবনে কি যে হ'ব নহয় ভগৱান মাজনীক চকু মেলি চাবা আৰু এতিয়া সৰু সুৰা চৰকাৰী চাকৰি এটা পালেও নিজে চলিব পৰাকৈ হ'লেও কিবা এটা দিবা আৰু ভগৱান এই বিধৱাজনীক অকণমান দয়া কৰিবা আৰু কি যে হ'ব নহয় ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব